কেনেদৰে উদযাপন কৰিব আপোনালোকে কেতিয়া উদযাপন কৰিব আমাৰ উদযাপন কৰিছোঁ 7 ডিচেম্বৰ 21 আঘোণ তাৰিখে শনিবাৰ পৰিছে দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিব বিচাৰিছোঁ আমাৰ কুহিমাৰী যুৱতীসকলে একলগ হৈ আৰু সমূহ কলিয়াবৰবাসী আৰু অসমবাসীলৈ আমন্ত্ৰণ জনালোঁ আমাৰ ৰাসলৈ। হয়, মানে আমাৰ কুহিমাৰী যুৱক সংঘৰ সৌজন্যত সমূহ আমাৰ কুহিমাৰী গাঁৱৰ ৰাইজ গোপিনী মিলি আমি এখন ব্যতিক্ৰমীভাৱে ৰাস এভাগ উদযাপন কৰিম বুলি মনস্থ কৰিছোঁ। আমাৰ ৰাসভাগ দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব। ৰাতিপুৱাৰ পৰা আপোনাৰ বিশেষ অনুষ্ঠান থাকিব, সন্ধিয়া সময়তো ৰাসভাগ হ'ব আৰু আপোনাৰ অনুষ্ঠান ভাগত আপোনাৰ বিশেষ অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ নাচিবৰ কাৰণে আৰু সেইকাৰণে সমূহ কলীয়াবৰীয়াক আমি আমাৰ উক্ত ৰাসভাগলৈ আমি সাদৰে নিমন্ত্ৰণ আগবঢ়াইছোঁ। আচলতে ৰাসৰ ব্যস্ত হৈ পাতিবলৈ গৈছে। হয়, নমস্কাৰ। আমি ধৰমপুৰ কুহিমাৰী যুৱক সংঘৰ সৌজন্যত অহা 7 ডিচেম্বৰ তাৰিখে আমি ৰাস পতাৰ মানস কৰিছোঁ আৰু আমাৰ পূৰ্ণগতিত আখৰা চলি আছে। এতিয়া আমি সেইদিনাখন কলিয়াবৰৰ সমূহ ৰাইজ বাপ বান্ধৱ সমস্তক আমি আমন্ত্ৰণ কৰিছোঁ। সেইদিনাখন সন্ধিয়া আমাৰ ইয়ালৈ আহি আমাৰ ৰাস উপভোগ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ ভাওত অভিনয় কৰিব। হয়, নমস্কাৰ। কেনেকুৱা অনুভৱ আপোনাৰ? মোৰ অনুভৱ এতিয়া সঁচাই বহুত ভাল লাগিছে। আমাৰ গাঁৱৰ জ্যেষ্ঠসকল, দাদা ভাইটিসকল আৰু সমূহে বহুত অতি আগ্ৰহেৰে ৰাসখন পাতিবলৈ ওলাইছে 7 ডিচেম্বৰ তাৰিখে। সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ আৰু ময়ো যাতে সকলোকে আমোদ জনাব পাৰোঁ তাৰে আশা ৰাখিছোঁ। আগতে কৃষ্ণ ভাওত অভিনয় কৰিছেনে? এইবাৰ প্ৰথম কৰিব? নহয়, এইবাৰ মই প্ৰথম। হয়, যদি অকণমান যদি গুণগুণাই দিয়ে কৃষ্ণৰ কিবা গীত এটা। মই বচন এফাকি কৈ দিছোঁ। হে সখী হব যদি হামাকো দেখিতে আৱলি তবে হামাকো দেখল, যদি বিকশিত বৃন্দাবন দেখিতে আৱলি তবে বিকশিত বৃন্দাবন দেখল, অব ঐ চল্লহ ঐ চল্লহ ঐ চল্লহ। শংকৰচৰ ভাওত অভিনয় কৰিব? হয়। কেনেকুৱা অনুভৱ আপোনাৰ? শংকৰৰ ভাও হ'লে বহুত ভাল লাগে মোৰ, সৰুৰ পৰা আনন্দ শংকৰৰ ভাও কৰিবলৈ। আগতে কৰিছেনে? আগত এবাৰ আৰু এইবছৰ সৈতে 3 বছৰ হ'ব। কি জানিব ৰাইজলৈ কি আহ্বান থাকিব আপোনাৰ? কি ক'লে? আহি যেন আমাৰ ৰাসভাগ চাই সেই আনন্দ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।